কাম কৰিলে সেই পানীটো নামি আহিছে আৰু এতিয়া গছ গছনি কাটি দিয়া হয় তেতিয়া পানীৰ বস্তু বহুত বেছি দৰকাৰ আহিছে গতিকে পানী নামি অহাটো আৰু এতিয়া বন্ধ কৰা সম্ভৱ হৈছিলে হাইৱেৰ কাষেৰে কইনাধৰাৰ পৰা হৈ পামহিলৈকে এটা মেঘালয়ৰ পানীটো বাহিনীলৈ আমি এতিয়া পাম্প লগাই পেলাই বাহিনীলৈ কাম কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু কিছুমান জেগাত আমি নতুনকৈ ড্ৰেইনবোৰ ডাঙৰ কৰিবৰ কাৰণে বা ষ্টৰ্ম ৱাটাৰ ড্ৰেইন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আজি যদি আপুনি এৱাৰনেছতে চাই আমি ড্ৰেইনৰ য'ত গ্ৰেডিয়েণ্টৰ প্ৰব্লেম আছে সেই ড্ৰেইনবিলাক কিনি আমি গ্ৰেডিয়েণ্টটো কোনফালে পানী যাব সেইটো মিলাবলৈ চেষ্টা কৰিছোঁ চেষ্টাটো বিষয়াসকলে বা আমাৰ বিভাগে কম কৰা নাই কিন্তু কথাটো যে এনেকুৱা এটা আনপ্লেন এণ্ড জিঅ'গ্ৰাফিকেল এৰিয়াত আছোঁ কিছু সময় লাগিব আমাৰ হয়তো যোৱাকালিলৈকে এটা ডেডলাইন দি আমাৰ বিষয়াসকলক চাব দিছোঁ যোৱাকালিলৈকে ভয়তে হওক দাবী জনমীতে হওক যিকাৰণতে হওক কাষ্টৰ কালিতো আকৌ আমি কৰাটো কৰি থাকিব খৰালি নহওঁতে সম্পূৰ্ণ এজাক বৰষুণ হ'লে জলালৈ আৰু এতিয়া যদি আপুনি তিনিবাৰ যায় তাত বুজিব যে মেঘালয়ৰ পৰা অকল বোকা নহয় একদম টনে টনে গোবৰ আহিছে কাৰণ মেঘালয় গোবৰে মাটিয়ে চব আহি তুমি ইয়াত কিছুমান এনেকুৱা যে চাফা কৰিব পাৰি চাফা কৰিলেও এতিয়া আজি গোটেইসমূহ অঞ্চল পৰিদৰ্শন কৰিব আৰু বুজ ল'ব যে কি আৰু ব্যৱস্থা ল'ব লাগিব যথেষ্ট বিসংগতি গতিকে বিসংগতি থকাৰ ফলত সেই নলাসমূহেদি পানী যাব তাৰ বাবে আমি টেম্পৰাৰী সকাহ দিবৰ কাৰণে কিছুমান ঠাইত ফাটি দিছোঁ কিছুমান ঠাইত পাম লগাই দিছোঁ বিভিন্ন ইলেক্ট্ৰিচিটি বা ইলেক্ট্ৰিকৰ পষ্ট ট্ৰেন্সফৰ্মাৰৰ সৃষ্টি কৰিব লগা আছে মাজত সেইবিলাকত ব্লক হৈ আছে কাম চলি আছে বৰষুণ দিলে আপোনাৰ এই যিটো সমস্যা এই সমস্যা সমাধান কৰা হোৱা নাছিলে বহু সময় ধৰি কৃত্ৰিম বানপানী বা বানপানী হোৱাটো আমাৰ এটা যথেষ্ট সমস্যা আৰু তাৰ কাৰণে যোৱা বছৰৰ শেষৰ পৰা আমি বানপানী গুৱাহাটী হিচাপে এটা জইণ্ট গোটেই ডিপাৰ্টমেণ্টক লৈ দলতে কাম কৰি আছিলোঁ আৰু কামৰ কিছু সফলতাও পাইছিলোঁ এনেকুৱা নহয় যে একেবাৰে সফল হোৱা নাই কিন্তু গুৱাহাটী ইমানে আনপ্লেন বা এনেকুৱা ধৰণৰ এটা ৱাটাৰ লগিং হ'ব পৰা মানে চৰিয়াৰ দৰে কিছুমান আছে য'ত পানীটো ওলাই দিবৰ কাৰণে তাত ৱাটাৰ মানে পাম্প লগাব লাগে বিভিন্ন ব্যৱস্থা ল'ব লাগে আৰু গুৱাহাটীত আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে হঠাৎ যদি ডাঙৰ বৰষুণ হয় মেঘালয়ৰ পাহাৰৰ পৰা আটাইতকৈ ডাঙৰ সমস্যা হৈছে মেঘালয়ৰ পাহাৰৰ পৰা নামি লোৱা পানীটো কাৰণ আপুনি যদি চাই আজি মেঘালয়ৰ পাহাৰৰ পানীটোৱে বেছি সমস্যা হৈছে আজি চানমাৰী বা সেইটো পাৰত সিমান পানী নাই যিমান এইটো পাৰত হৈছে তাৰ কাৰণ হ'ল মেঘালয় USTMে হওক বিভিন্ন ঠাইত বিভিন্ন কোটি গছ গছনি কাটি দিছে গতিকে হঠাৎ পানীটো জোৰে নামি আহে আৰু আমি সেইটোৰ কাৰণে এটা পৰিকল্পনা কৰিছিলোঁ যে হাইৱেৰ পাৰে পাৰে একদম কইনাধৰৰ পৰা গুৰুদ্বাৰা হৈ পামহিলৈ কেনেকৈ পানী দিব তাৰ কাম চলি আছে এতিয়া মই ত্ৰিপুৰা ৰোডলৈ যাব ওলাইছোঁ তাত আমি চুইচ গেট লগাই পানীটো চহৰলৈ সোমাব দিয়া নাই কিন্তু ইমান বেছি পানী আছে তাত ডাইভাৰ্ট কৰা পাম্পিং কৰাৰ কাৰণে পুৰা চেষ্টা চলি আছে আৰু আমি যিমান কম সময়ত এই পানীটো ওলাই দিব পাৰোঁ সেই মানুহখিনি সকাহ দিব পাৰোঁ কিন্তু আজি যিটো এতিয়া ফৰকাষ্ট আহিছে গোটেই দিনজুৰি বৰষুণ দিব বা ধাৰাসাৰ বৰষুণ হ'ব পাৰে ফৰকাষ্ট আহিছে গতিকে আমি অলপ সাৱধানো হ'ব লাগিব আৰু আমাৰ চেষ্টা থাকিব বিভাগে গোটেইকেইটা বিভাগে ইনক্লুডিং চেণ্ট্ৰেলৰ যিকেইটা ৰেলৱে অইল আৰু মানে নেশ্যনেল হাইৱেক আমি লগত লৈ একেলগে কাম কৰিছোঁ আমাৰ ৰাজ্য চৰকাৰৰ বিভাগকেইটাতো কাম কৰি আছে
নেশ্যনেল হাইৱে ৰেলৱে আৰু অইল ইণ্ডিয়াটো আমি লগত লৈ একেলগে কাম কৰি আছোঁ। পানী অহাৰ কথাটো যিহেতু কৈছে বহুতে কৈছে প্লাট জেহাদ এয়া এতিয়া USDMৰ কথা হ'ল মেঘালয়ৰ পাহাৰ যদি কোনোবাই তেনেকৈ খান্দে তেতিয়াহ'লে মেঘালয়ৰ পানীটো খুব তৎক্ষণাত ফ'ৰ্চত তললৈ নামিব। গতিকে USDMে তেনেকৈ খান্দি গোটেই বাট জেহাদ বুলিয়ে ক'ব লাগিব। তেওঁলোকে গোটেইটো খান্দি দিছে এতিয়া পানীটো আগতে গছ-গছনিত আগতে লাহে লাহে নামি আহিছিল আৰু লাহে লাহে পানীটো ওলাই যোৱাৰ সময় পাইছিল। এতিয়া গোটেই পাহাৰখনৰ পানী কিমান স্পীডত নামি আহিছে তাত ওলাই যাবৰ কাৰণে সময় নহয়। আৰু সেইকাৰণে আমাৰ ষ্টৰ্ম ৱাটাৰ ড্ৰেইনেজবিলাক ডাঙৰ কৰিব লাগিব, পাম্পিং ষ্টেচনবিলাক আৰু শক্তিশালী কৰিব লাগিব। সেই কামবিলাক চলি আছে। সামূহিকে গৈ বিষয়তে কৰিব। কিন্তু কথাটো যে এতিয়া যিটো ব্যৱস্থা এতিয়া আমি নেশ্যনেল হাইৱে 6 মিটাৰলৈকে যাব লাগে, 6 মিটাৰ হ'ব গ'লে ৰিক্সি তাত ৱাল বনাব হাইৱে 6 মিটাৰ তললৈ থকাৰ লগে লগে হাইৱেটো খৰি পৰাৰ সম্ভাৱনা থাকে। এই গোটেইখিনি কাম আমি যিমানলৈকে আছোঁ আছে বহু ঠাইত কিছুমান এতিয়া ইলেক্ট্ৰিকেল শিফটিং হোৱা নাছিল, তাৰ কাৰণে পানীটো স্পীডত যাব নোৱাৰে। ইলেক্ট্ৰিকেল শিফটিং আমি কৰিলোঁ। কিছু ঠাইত পানী দিব পৰা নাই। কিছু দোকান আছে বা সন্মুখত দোকানৰ পাৰ্ট এটা আছে, গতিকে সেইখিনি কাটি দিব পৰা নাই। ৰাইজৰ পানী হোৱাৰ মূল কাৰণ কি বুলি ভাবে? এই স্থানকেইটাত পানী হোৱাৰ কাৰণ হ'ল যে এটা ফালৰ পৰা হাতীগাঁও পাৰ্কৰ পৰা এটা বিদ্যালয় দিছে। ইয়াতে ৰুক্মিণী গাঁও আচলতে হেৰি অলপ চৰিয়াৰ দৰে তাত পানীটো হয়। ৰুক্মিণী গাঁৱত আচলতে ৩-৪ ফালৰ পৰা পানী আহিছে। এতিয়া আমি হাতীগাঁৱৰ পানীটো এটা বেলেগ ফালে নিব চেষ্টা কৰিছোঁ। বিপ্ৰ পইণ্টৰ পৰা পানীটো যদি উল্টা নাহে তাৰ পৰা নিবলৈ চেষ্টা কৰিছোঁ। এনেকৈ ৩-৪টা ডাইভাৰ্জনৰ চেষ্টা চলি আছে। 2টা ছাকচেছ হৈছে, কমপ্লিট হৈ উঠিছে। এতিয়া বিপ্ৰ পইণ্টৰ পৰা এতিয়া ইফালে পানী নাহে। হাতীগাঁৱৰ পানীটো এতিয়া এটা জেগালৈ আহিছে, তাৰ পৰা আমি পৰা নাই। কাৰণ হাতীগাঁৱৰ পানীটো আমি চেষ্টা কৰিছোঁ যে আপুনি যদি চাই লাষ্ট গেটৰ পৰা আমি ইফালে এটা ড্ৰেইন কাটিছোঁ অইলৰ পাইপৰ কাটে। কিন্তু অইলে এটা লিমিটলৈ আমাক কাটিব আৰু অইলৰ তলত পাইপ আছে আৰু অইলে তাতকৈ বেছি কাটিব দিব। সেইকাৰণে সেইটো ফালেও যোগান পানী দিব লাগিব পৰা নাই। এটা টেকনিকেল কিছুমান সুবিধা আছে। পাটিল শাকত আজিৰ পৰা যিহেতু আজিৰ পৰা আমাৰ যিটো অমীয় কুমাৰ দাস ইনষ্টিটিউট এইটো আজি অহা 30 তাৰিখে আমাৰ তাৰপিছত ষ্টেপ বাই ষ্টেপ টেনিছ কোৰ্ট, ফিংগাৰ হোটেল, আমাৰ গোটেইখিনি বস্তু আমি ভাঙি দিম। আজিৰ পৰা আমি আৰম্ভ কৰিম। আজি এই বানপানীৰ বতৰটো বন্ধ কৰা যায়। এইটো বানপানীৰ লগত ৰিলেটেড। আজি 11:30 বজাৰ পৰা কিছুদিন পূৰ্বে GMDয়ে GMCৰ লগত আপুনি বৈঠকত গৈছিলে আৰু অভিলাষী কেইবাটাও প্ৰকল্প আঁচনি হাতত লোৱাৰ কথা কৈছিলে বানমুক্ত অসমৰ কাৰণে। বানমুক্ত